উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ফুটবলাৰ অলিম্পিয়ান ডক্টৰ টিৱাৰ গ্ৰাম্য ক্ৰীড়াংগনত আজিৰ পৰা অসম ক্ৰিকেট সন্থাৰ অষ্টম সংস্কৰণৰ আছাম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত সম্পূৰ্ণ 10টা ক্লাবৰ অংশগ্ৰহণেৰে প্ৰায় 300 খেলুৱৈৰ পঞ্জীয়নেৰে আমাৰ আজিৰ পৰা প্ৰতিযোগিতাখন এমাহ ধৰি চলিব আৰু ইয়াৰ পৰা যি দল দুটা চেম্পিয়ন হ'ব, যি দলটো চেম্পিয়ন হ'ব সেই দলটোৱে আমাৰ জোনেল বেচিছত হোৱা খেলত অংশগ্ৰহণ কৰিবলৈ পাব আৰু ইয়াৰ পৰা গ্ৰাম্য অঞ্চলত সোমাই থকা ক্ৰিকেটীয় প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে অসম ক্ৰিকেট সন্থাই এটা অভিনৱ পদক্ষেপ লৈছে। এই ক্লাবসমূহক চেম্পিয়ন হোৱা ক্লাবসমূহক 1.5 লাখ 1 লাখ টকালৈকে প্ৰাইজ মানি আগবঢ়াব আৰু তেওঁলোকে অনাগত দিনত ক্ৰিকেটৰ বিকাশৰ কাৰণে অনুশীলন, ক্ৰিকেটৰ সামগ্ৰী এইসমূহ ক্ৰয় কৰিব পাৰিব আৰু আমি আশা কৰিম অনাগত দিনত যাতে আমি কলিয়াবৰৰ পৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি আৰু অনাগত দিনত কলিয়াবৰ ক্ৰিকেটক আগবঢ়াই লৈ যাবলৈ এটা সুকীয়া ক্ৰিকেট ষ্টেডিয়ামৰ চিন্তা আৰু পৰিকল্পনা কৰা হৈছে, য'ত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ অকল ক্ৰিকেটৰ চৰ্চা হ'ব, সেই কথাখিনি চিন্তা কৰা হৈছে। লগতে যোৱা বৰ্ষৰ পৰা আমি মহিলা ক্ৰিকেটতো অংশগ্ৰহণ কৰিছোঁ। কলিয়াবৰে যোৱা বছৰ আৰু এই বছৰ দ্বিতীয় বছৰত ভৰি দিছে যে মহিলা ক্ৰিকেটত পদাৰ্পণ কৰিছে আৰু ইতিমধ্যে আন্তঃজিলা অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত আমাৰ মহিলা দলে অংশগ্ৰহণ কৰিছে।